নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। পেহেলগামৰ ঘটনাৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত আন এটা কঠোৰ সিদ্ধান্ত ভাৰতৰ। এইবাৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লৈছে ডিজিটেল ষ্ট্ৰাইক। সামৰিক সূত্ৰই জনোৱা মতে ভাৰতীয় সেনাই এই গুলীচালনাৰ ফলপ্ৰসূ প্ৰতিশোধ লয়, যিয়ে দুদিনৰ ভিতৰত পাকিস্তানে দ্বিতীয়টো আপাতদৃষ্টিত যুদ্ধবিৰতি উলংঘা কৰে। কেৱল ইউটিউব চেনেল বন্ধ কৰাই নহয়, ভাৰতে ইতিমধ্যে পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স একাউণ্ট ভাৰতত বন্ধ কৰিছে। ভাৰতত নিষিদ্ধ কৰা পাকিস্তানী ইউটিউব চেনেলৰ মাজত চুইব আখতাৰৰ 100 MPH আছে। তালিকাত আছে ডাউন নিউজ, ইৰছাদ ভাট্টি, শামা নিউজ, এয়াৰৱাই নিউজ, বল নিউজ, ৰাফটাৰ দ্য পাকিস্তান ৰেফাৰেন্স, জিঅ' নিউজ, চামা স্পৰ্টছ, GNN, উজাইৰ ক্ৰিকেট, উমৰ সীমা এক্সক্লুচিভ, আসমা চিৰাজী, মুনিব ফাৰুক, চনু নিউজ, HD আৰু ৰাজিনামা। উল্লেখ্য যে কাশ্মীৰৰ পেহেলগামত 22 এপ্ৰিলত নৰসংহাৰত প্ৰাণ গৈছিল 26গৰাকীকৈ নিৰীহ লোকৰ। আৰু এই ঘটনাৰ পিছতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে ভাৰতে। এনেধৰণৰ নিউজসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।